সাবস্ক্ৰাইব কৰক মিলিজ ৱৰ্ল্ড আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিয়ক যাতে আহিবলগীয়া মোৰ ভিডিঅ'ৰ নটিফিকেশনবোৰ আপোনালোকে সময়মতে পাই থাকে থ্যাংক ইউ हेलो फ्रेंड्स मिलिज वर्ल्डলৈ সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে फ्रेंड्स আজি মই বৰ্তমান আপোনালোকক লৈ গৈ আছো ভীমা শংকৰ দেৱালয় যত আছে পৃথিৱী বিখ্যাত এক জাগ্ৰত জ্যোতিৰ্লিংগ এয়া মই উঠি গৈ আছো গুৱাহাটীৰ দক্ষিণে অৱস্থিত ডাকিনী পাহাৰত আৰু চাৰিওফালে চাওকচোন কি সুন্দৰ মনোমোহা দৃশ্য চাৰিওফালে সেউজীয়া 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 কেৱল সেউজীয়া আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক তেতিয়া আপোনালোকেও মোৰ সৈতে দৰ্শন কৰিব পাৰিব এই জাগ্ৰত জ্যোতিৰ্লিংগ এতিয়া মই প্ৰথমতে গণেশ মন্দিৰত দৰ্শন কৰিম গণেশ মন্দিৰত চাকি এগছি জ্বলাই তাৰ পিছত আমি জ্যোতিৰ্লিংগ চাবলৈ যাম তেন্তে হলে আহক গণেশ মন্দিৰ দৰ্শন কৰি এতিয়া গৈ আছো ভীমা শংকৰ দেৱালয়লৈ এই পাহাৰৰ মাজেৰে সুন্দৰ ৰাস্তা চৌপাশে কেৱল সেউজীয়া আপোনালোকেও আহক আৰু বিলীন হৈ যাওক এই সেউজীয়াত কিন্তু হাতত সময় লৈ আহিবলৈ নাপাহৰিব দেই এয়া চাওঁতে চাওঁতে আমি পাই গলো ভীমা শংকৰ দেৱালয় আৰু সেয়া আমাৰ সন্মুখত প্ৰৱেশদ্বাৰ পানী আছে গতিকে আমি আৰু বেলেগকে ভৰি ধোৱাৰ প্ৰয়োজন নাই ভৰিখনো ধুই ললো লগতে নিজৰা এইটো দেখিছে আপোনালোকে নিজৰা আৰু এই নিজৰাটোৰ আপোনালোকে চাওকচোন কিমান সুন্দৰ নিজৰা এয়া দেখিছে নিজৰাটো চাওক কিমান সুন্দৰ এয়া নিজৰা পানী পৰি আছে আৰু এয়া নিজৰাটো পাৰ হৈ পেলাই আহিলো পাৰ হৈ আহি এতিয়া আমি জ্যোতিৰ্লিংগ দৰ্শন কৰিম প্ৰকৃতিৰ কি সুন্দৰ মনোমোহা দৃশ্য এয়া চাওকচোন একদম মন ভাল লাগি যায় ইয়ালৈ আহিলে এয়া দৰ্শনৰ কাৰণে অগণন ভক্ত সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত জ্যোতিৰ্লিংগটো অৱস্থিত আৰু মই আপোনালোকক এতিয়া আগলৈ লৈ যাম এয়া জ্যোতিৰ্লিংগ এয়া চাওকচোন নিজৰাটো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে মই কিমান দূৰ দেখুৱাব পাৰিছো নাজানো সেয়া ভক্তগণ তেওঁৰ দৰ্শন কৰি আছে খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আপোনালোকক বুজাব নোৱাৰা অনুভূতি ইয়ালৈ আহিলে এটা ভক্তি আপোনালোকৰ
ভিতৰৰ পৰা নিজে নিজেই মানে উদ্ভৱ হ'ব। আপোনালোক এবাৰ ইয়ালৈ আহক, আহি পেলাই আপোনালোকে এবাৰ নিশ্চয় দৰ্শন কৰক। ইয়াতেই অৱস্থিত এই জ্যোতিৰ্লিংগ, আৰু জ্যোতিৰ্লিংগটোৰ কাষেৰে এয়া সুন্দৰ এটি নিজৰা বৈ আহিছে, দেখিলেই মন হাত পৰি যায়। এতিয়া হয়তো কৰোনা মহামাৰীৰ কাৰণে আজি অলপ ভক্তৰ সমাগমটো কম দেখিবলৈ পোৱা গৈছে, তথাপিও ইয়াত শাওণ মাহত ভক্তৰ মানে ভিৰ দেখিবলৈ পোৱা যায়। আৰু এয়া মই আজি বহুত দিনৰ মূৰত আহিছোঁ, লগতে আপোনালোকেও মোৰ চেনেলৰ যোগেৰে দৰ্শন হ'ব পাৰিব আজি এই জ্যোতিৰ্লিংগৰ। এতিয়া ব'লক আমি দৰ্শন কৰোঁগৈ। মই এতিয়া এই জ্যোতিৰ্লিংগৰ সন্মুখত আছোঁ, আৰু এই জ্যোতিৰ্লিংগৰ বিষয়ে আজি আমাক এয়া দেও আছে মোৰ লগত। এতিয়া দেৱে আপোনালোকক এই জ্যোতিৰ্লিংগৰ বিষয়ে কিছু কথা ক'ব। হয় দেও, আপোনাৰ নামটো ক'ব প্ৰথমতে। মোৰ নাম শংকৰ তেৰ। হয়, এয়া জ্যোতিৰ্লিংগৰ কথাটো হ'ল, কাহিনীটো এনেকুৱা, এয়া হ'ল পাহাৰটোৰ নাম হ'ল ইয়ে দাকিনীপুৰ বুলি কয়। দাকিনীপুৰতে সহ্য পৰ্বত আছে। সহ্য পৰ্বতৰ যিমানং এক কৰে তেখেতে বাস কৰিছিল। তেখেতে আছিল কুম্ভকৰ্ণ ল'ৰা, তেখেতৰ মাক আছিল কৰ্কটী। সহ্য পৰ্বতত হিমা ওপৰে কঠোৰ তপস্যা কৰি কিনে ব্ৰহ্মাৰ পৰা বৰদান পাইছিল। ব্ৰহ্মাৰ বৰদান পাই তেখেতে কামৰূপেশ্বৰ কামদেৱক আৰু দক্ষিণা দেৱীক বন্দী কৰি আনি এই দাকিনীপুৰতে ইয়াতে বন্দী কৰি ৰাখি থৈছিল। যেতিয়া ৰাখি থৈছিল, তেতিয়া কামৰূপেশ্বৰ ৰজাই এই বন্দীশালাতে তেখেতে জ্যোতিৰ্লিং বনাই পাথৰেৰে টুকাই জ্যোতিৰ্লিং আকাৰ বনাই তেখেতে নমঃ শিৱায় জপ কৰি আছিল। তেতিয়া সহ্য পৰ্বতৰ পৰা ভীমা ওপৰে আহি কিনে কৈছিল, এই কামৰাজ, তুমি মোৰ বন্দীশালাত বন্দী হৈ থাকি আৰু এই জ্যোতিৰ্লিং বনাই তুমি নমঃ শিৱায় জপ কৰি আছা। তুমি নমঃ শিৱায়টো বন্ধ কৰা আৰু জ্যোতিৰ্লিংটো তুমি ভাঙি দিয়া, নহ'লে তোমাক মই মাৰি পেলাম। তেতিয়া কৈছিল কামৰূপেশ্বৰ ৰজা কৈছিল, হে ভীমা অসুৰ, মই নমঃ শিৱায় বন্ধ কৰিব নোৱাৰোঁ আৰু জ্যোতিৰ্লিংটো মই ভাঙি দিব নোৱাৰোঁ, কাৰণ এই জ্যোতিৰ্লিংগত স্বয়ং মহাদেৱ বিৰাজমান হৈ আছে, মই দেখি আছোঁ। গতিকে এতিয়া মই তোমাৰ বন্দীশালা মই বন্দী হৈ আছোঁ, গতিকে তুমি কি কৰে তাকে কৰক। তেতিয়া ভীমা কৰি কৈছিল, হে কামৰাজ, তুমি মোৰ কথা নুশুনিলা, যিহেতু তোমাৰ আৰাধ্য দেৱতাক আহ্বান কৰা আৰু তোমাক মই মাৰিম। ঠিক এতিয়াৰ অৱস্থাত তেখেতে চোকা অস্ত্ৰৰে কামৰূপেশ্বৰ ৰজাক মাৰাৰ কাৰণত জোৰা মাৰি দিছিল। জোৰা মাৰি দিয়াৰ অৱস্থাত সেই সময়তে স্বয়ং মহাদেৱে এই জ্যোতিৰ্লিংগৰ পৰা প্ৰকট হৈ তেখেতৰ তৰোৱাল ভস্ম কৰি দিলে আৰু ভীমাসুৰকো ভস্ম কৰি জ্বলাই দিলে। তেখেতৰ ভীমাসুৰৰ শৰীৰটো হ'ল সেইটো অকণমান আছে পানীৰ মাজত, এইটো এই কবৰৰ পৰা এইখিনি এতিয়া যেতিয়া জ্বলিয়ে থাকিল, জ্বলি থকাৰ অৱস্থাত স্বৰ্গৰ ইন্দ্ৰদেৱে মহাদেৱৰ নিৰাশ হোৱাৰ কাৰণত উপস্থিত হ'ল। এতিয়া উপস্থিত হৈ ইন্দ্ৰদেৱে কৈছিল, হে মহাদেৱ, ইয়াতো ভীমাসুৰতো ব্ৰহ্মা বৰদান আছিল, গতিকে তেখেতৰ জুই নুনুমাই, গতিকে ইয়াৰ জুইটো নুমাৰ কাৰণত আপুনি কি উপায় কৰে কৰক। এতিয়া মহাদেৱে কৈছিল, হে ইন্দ্ৰৰাজ, গতিকে তেখেতৰ জুই নুমাব, তোমালোকে মা গংগাক আহ্বান কৰা, মা গংগা আহি তেখেতৰ জুই নুমাই দিব। তেতিয়া ইন্দ্ৰদেৱে মহাদেৱৰ বাণী শুনি মা গংগাজীক আহ্বান কৰিলে। মা গংগা হৈ আহি তেখেতৰ জুই নুমাই দিলে আৰু মা গংগা বয়ে থাকিল। এতিয়া ইন্দ্ৰদেৱে ক'লে, হে মহাদেৱ, এয়া হ'ল দাকিনীপুৰ বহুত কুৎসিত জাগা, আপুনি ভক্তৰ কল্যাণৰ কাৰণত এই জ্যোতিৰ্লিংগত বিৰাজমান হৈ থাকক। তেতিয়া কৈছিল, হে ইন্দ্ৰদেৱ, মই ব্ৰহ্মাৰ বৰদান ৰক্ষা কৰাৰ কাৰণত ভীমা নামৰ ওপৰৰ নামেৰে মই ভীমা শংকৰ ভীমেশ্বৰ হৈ থাকিম। তেতিয়াৰ দিনত মন্দিৰটোৰ নাম হ'ল ভীমা শংকৰ মন্দিৰ আৰু এই জ্যোতিৰ্লিংটোৰ নাম হ'ল ভীমেশ্বৰ জ্যোতিৰ্লিং। এয়া হ'ল ভীমেশ্বৰ জ্যোতিৰ্লিং। যে ভীমেশ্বৰ জ্যোতিৰ্লিং এয়া আমাৰ কামৰূপত 12 জ্যোতিৰ্লিংৰ এয়া 6 নম্বৰ জ্যোতিৰ্লিং। কেনেকুৱা আপোনাৰ 6 নম্বৰ জ্যোতিৰ্লিং কেনেকুৱা হ'ল, যে প্ৰথমতে সোমনাথ জ্যোতিৰ্লিং যাব, মল্লিকাৰ জ্যোতিৰ্লিং যাব, মহাকাল জ্যোতিৰ্লিং, ওমকাৰেশ্বৰ জ্যোতিৰ্লিং, কেদাৰেশ্বৰ জ্যোতিৰ্লিং,
হিমেশ্বৰ জ্যোতিলিং, বিশ্বনাথ জ্যোতিলিং, ত্ৰয়ম্বকেশ্বৰ জ্যোতিলিং, বৈদ্যনাথ জ্যোতিলিং, নাগেশ্বৰ জ্যোতিলিং, ইয়াৰ হিমেশ্বৰ ধাম এইটো মহল, এইটো এটা আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত এই এটা দ্বাদশ জ্যোতিলিং আমাৰ কামৰূপত যে আছে, এইটো এটা আমাৰ মানে গৌৰৱ, এটা হয় হয় আমাৰ গৌৰৱ গৌৰৱ হয়। কিন্তু ভাৰতবৰ্ষৰ বহুত মানুহে নাজানে জ্যোতিৰ্লিংগৰ কথা, হয়নে? হয় হয় হয়। এতিয়া সেইটো মানে ধৰক জানিব লাগে, জানিব লাগে যে আমাৰ ইয়াত যে এটা ইমান জাগ্ৰত হয়, য'ত স্বয়ং মহাদেৱ বিৰাজমান আছে ভক্তৰ কল্যাণৰ কাৰণত। ইয়ে মা গংগা, এই হ'ল মা গংগা, এই গংগা বৈ আছে আৰু সেই যে ৰঙা কাপোৰ দিয়া আছে তাত মা গংগাৰ চৰণ আছে। এতিয়াও মা গংগাই এনেকুৱাকে আহি এই মা বাবাৰ চৰণ চুই তেখেতে মানে উত্তৰ দিশত যায়, আপোনাৰ আৰু দক্ষিণ দিশে গৈ আৰু পূবে বাহুৰ কেনে মানে গুচি গৈছে। এই মানে জ্যোতিৰ্লিংগৰ নাম ভীমাশংকৰ জ্যোতিৰ্লিংগ, সম্পূৰ্ণ নামটো কওকচোন। এইটো হ'ল ভীমাশংকৰ জ্যোতিৰ্লিংগটো হয়, মন্দিৰটোৰ নাম হ'ল ভীমাশংকৰ মন্দিৰ আৰু জ্যোতিৰ্লিংগটোৰ নাম হ'ল ভীমেশ্বৰ জ্যোতিৰ্লিংগ। কাৰণ ভীমা অসুৰৰ লগত লীলা হোৱাৰ কাৰণত, সৃষ্টি ৰক্ষা কৰাৰ কাৰণত ব্ৰহ্মাৰ বৰদান আছে, গতিকে ব্ৰহ্মাৰ বৰদানটো আৰু মুচি দিব নোৱাৰে, গতিকে সেইকাৰণে ভীমা অসুৰৰ নাম লগত লৈ আগত লৈ তেখেতে ভীমাশংকৰ হৈ থাকে। ধন্যবাদ দেউ, খুব ভাল লাগিলে আজি আপোনাৰ পৰা জানিব পাৰিলো। আমি আগতেও আহিছো, কিন্তু মানে কথাখিনি ইমান সুন্দৰকে আপুনি ক'লে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ। বাৰু নমস্কাৰ। এইটো হ'ল জ্যোতিৰ্লিংগ, এনে ফুলেৰে ঢকা থাকে, দেৱে আপোনালোকক দেখুৱাবৰ কাৰণে ফুলখিনি আঁতৰাই দিছে। এয়া চাউল, সেন্দুৰ তেনেকে মানে চাউল আৰু চন্দনেৰে জ্যোতিৰ্লিংগটো এনেকে ঢাকি থোৱা হৈছে। আৰু এয়া আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, এয়াই আছিল আজি এয়া ভীমেশ্বৰ জ্যোতিৰ্লিংগ। বাইদেউৰ চেনেলৰ যোগেৰে মই চৰকাৰক অনুৰোধ জনাওঁ, এই জ্যোতিৰ্লিংগত মহান এটা ধাম, গতিকে এই জ্যোতিৰ্লিংগত যদি মুকুট এটা যদি হৈ যায় এই ভীমেশ্বৰ জ্যোতিৰ্লিংগত, মই নথৈ আনন্দিত পাম। আপুনি মানে ইয়াত এটা মণিকূট হোৱা বিচাৰে, মণিকূট এটা হোৱাটো বিচাৰে, হয়নে? নিশ্চয় দেউ, সঁচাকে সঁচাকে মানে সেইটো আমিও বিচাৰো। নিশ্চয় চৰকাৰে যদি তেনেকুৱা কিবা পদক্ষেপ হাতত লয় আমাৰো ভাল লাগিব। ধন্যবাদ দেউ। তেওঁৰ কথাখিনি আপোনালোকে নিশ্চয় শুনিলে। চৰকাৰক মই অনুৰোধ জনাওঁ, আপোনালোক যাতে ইয়ালৈ আহে, আহি যাতে এটা মণিকূট স্থাপন কৰে আৰু তেওঁৰ অনুৰোধটো যাতে ৰক্ষা কৰে। ধন্যবাদ। মন্দিৰত আহি এখেতসকলৰ লগত চিনাকি হ'লো, খুব ভাল লাগিলে। এখেতসকল গড়চুকত থাকে আৰু এজনী মৰম লগা ভণ্টি এজনী, অকণমানি মাইনা এজনী লগ পাইছোঁ, চিনাকি হ'লো, ভাল লাগিলে। আৰু এয়া লগত আছে দুটা সৰু সৰু ভাইটি, বাবা দুটা আছে, খুব ভাল লাগিলে লগ পাই দেই আপোনালোকক। লগ পাওঁ নিশ্চয় নিশ্চয়। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত 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 ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আজি বাকীখিনি এয়া ভাইটি ভণ্টিকেইটাই ক'ব, মিলিছ ৱৰ্ল্ড চেনেলটো প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ভাইটি তুমি ছাবস্ক্ৰাইব কৰি দিবা, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেনেহ'লে থেংক ইউ, বাই বাই। নামকেইটা কৈ দিয়ক। আপোনাৰ ৰীণা পাটৰ। ৰীণা পাটৰ। আৰু আপোনাৰ নামটো কৈ দিয়ক। ফুলন্তি বড়ো। ফুলন্তি বড়ো। আৰু তোমাৰ নামটো কৈ দিয়া। সৰস্বতী বড়ো। সৰস্বতী বড়ো। কোন ক্লাছত পঢ়া তুমি? ক্লাছ 9। ক্লাছ 9। আৰু ভাইটি তোমালোক গুচি গলা দেখোন। এইটো মৰম লগা ভাইটি, নামটো কোৱা। নামটো কোৱা। কল খাই আছে মানে, কলটো কমপ্লিট হৈ লওক। গণেশ বড়ো। কোন ক্লাছত পঢ়া? কোন ক্লাছ? 2। ক্লাছ 2। আৰু তোমাৰ নামটো কোৱা। ৰূপজ্যোতি পাটৰ। ৰূপজ্যোতি পাটৰ। আৰু কোন ক্লাছত পঢ়া? ইফালে চোৱা, কেমেৰা ফালে। ক্লাছ 6ত পঢ়ে দেই, খুব ভাল লাগিলে। ক'ৰ পৰা আহিছে আপোনালোক? কাহিলীপাৰাৰ পৰা। আচ্ছা, গোটেই ফেমিলি নেকি? ফেমিলিৰ মানুহ নেকি? নেইবাৰ ফ্ৰেণ্ড? আচ্ছা, চবকে দেখুৱাই দিছো আৰু এবাৰ। এখেতসকলো আহিছে জ্যোতিৰ্লিংগলৈ, জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ। ইমান ধুনীয়া পৰিৱেশ ন, ইমান ভাল লাগে ইয়ালৈ আহিলে। আৰু নিজৰাটো আপুনি কিবা এটা কৈ থকা শুনিছিলো। নিজৰাটো মই শুনা মতে এই নিজৰাটো
কাষে গৈ থাকিলে একদম বশিষ্ঠ মন্দিৰৰ যোনটো আমি মেইন পইণ্ট পাওঁ ন তালৈ যাব পাৰি হয় নেকি মানে পাৰে পাৰে গ'লে কানেক্ট মানে জইন লগ হৈছে আচ্ছা 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 বিৰাট ভাল লাগিছে দেই আজি গম পালো আপোনাৰ পৰা কথাটো তাকে ভাল লাগিলে বাৰু আৰু চেনেলটো মোৰ চাব বুলি আশা থাকিল এয়া আমাৰ উভতনি যাত্ৰা এতিয়া আমি ঘৰলৈ পাহাৰৰ পৰা নামি আছো চাৰিওফালে নৈসৰ্গিক দৃশ্য এয়া আমি তল পালো গণেশ মন্দিৰ এয়া আজি যাত্ৰা এতিয়া আমাৰ ইমানতে শেষ হ'ব ধন্যবাদ